বেসিক ম্যাথছ ফৰ 3 to 5 হয় না এতিয়া মই তহঁতক শিকাবলৈ গৈছোঁ পূৰণ হয় না ইনটু যোনটো বহুতকেইটা ষ্টুডেণ্টে মই চাইছোঁ যে পূৰণ অংকই নাজানে হা পূৰণ অংক নজনা মানে নাজানিলে আৰু বেলেগ হা ক্লাছ 6 7 8 9 10 মানে অংককেইটা কৰিবই নোৱাৰি এটাও কৰিব নোৱাৰি মানে মাষ্ট বি পূৰণ অংক জানিব লাগিব হা বহুতকেইটা মই জানো যে মই পূৰণ অংক মানে প্ৰায় টিউশ্যন কৰাই থাকোঁ তো মই গম পাওঁ যে পূৰণ অংকই নাজানে হা তো সেইটো কাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ যে পূৰণ অংকটো মানে নাজানে চাই লোৱা পূৰণ পূৰণ হয় না পূৰণ কৰিম পূৰণ চিনটো চবে চিনি পায় অৱশ্যে হয় না এইটো পূৰণ চিন অ'কে তাৰপিছত আমি এতিয়া চাওঁ পূৰণ অংক কৰে কেনেকুৱা পূৰণ অংক কৰাৰ আগত আমি এটা নিয়ম আগত জানিব লাগিব এতিয়া ইয়াত জানিবাকৈ মই ভুল চিন এটা দিলোঁ দেই ইয়াত এটা দিলোঁ ইয়াত এটা দিলোঁ ইয়াত এটা দিলোঁ হা ফাৰ্ষ্ট আমি এইফালে 1 ধৰিলোঁ দেই 1 অ'কে ফাৰ্ষ্ট আমি এইটোক ইয়াৰ লগত এবাৰ কৰিম হ'ল ফাৰ্ষ্ট হ'ল তাৰ ছেকেণ্ডত ইয়াৰ লগত কৰিম হ'ল ইয়াৰ কাম হৈ গ'ল হ'ল তাৰপিছত ইয়াৰ বাৰী ইয়াক ছেকেণ্ড থাৰ্ডত 3 নম্বৰ দি দিছোঁ দেই থাৰ্ডত ইয়াক এই ওপৰৰ লগত কৰিম দেই ইয়াক ইয়াৰ লগত কৰিম থাৰ্ডত হা তাৰপিছত 4 নম্বৰ এইটোক ইয়াৰ লগত কৰিম অ'কে এইটোক ইয়াৰ লগত কৰি দিম এইটো 4 নম্বৰ হ'ব প্ৰথম ফাৰ্ষ্ট আমি এইটোক ইয়াৰ লগত কৰিম ছেকেণ্ড এইটোক ইয়াৰ লগত কৰিম হ'ল ইয়াৰ পূৰণ কৰিম মানে তাৰপিছত এইটো ইয়াৰ লগত কৰিম তাৰপিছত এইটোক ইয়াৰ লগত বুজি পালা এইটো হ'ব এইটো চোৱা ইয়াত দি দিছোঁ 2 ইয়াত দি দিছোঁ 2 ইয়াত 3 অ'কে এইটো ফাৰ্ষ্ট সৰুকৈ চাওঁ 3 এগুণ 3 হয় নাই 3 2 গুণ কিমান হ'ব 6 3 2 গুণ 3 দুগুণ কিমান হ'ব 6 হ'ব না 6 লিখিলোঁ হ'ল এইটোক ইয়াৰ লগত ফাৰ্ষ্ট আমি ইয়াক কৰিলোঁ ইয়াৰ লগত হয় নাই তাৰপিছত এইটোক ইয়াৰ লগত কৰিম 3 2 গুণ 6 ইয়াতো 6 হ'ব এইটোৱে ইমানটোৱে এইটো কৰি দিলে ৰাইট অ'কে তাৰপিছত এইটোক বাদ দি আমি নেক্সট কৰিম ইয়াতকৈ অকণমান ডাঙৰ দেই এইটো চোৱা 4 5 2 3 এইটো কৰিম এতিয়া এইটো কৰিম দেই এইটো চোৱা 2 5 গুণ কিমান হ'ব 2 5 গুণ 10 যেনিবা 9তকৈ ওপৰত যেনিবা 10 দুটা সংখ্যা যেনিবা একেলগত পাই যাওঁ তেতিয়া আমি এইটো ছাইডত লিখিম দেই ছাইডত লিখিম কিমান 10টো আমি ছাইডত লিখিছোঁ ছাইডত লিখিলোঁ আৰু আমি ফাৰ্ষ্টত মই যোনটো শিকাইছিলোঁ যোগ অংকত আমি এইটো ৰাইট ছাইডত আমি বহাম হয় নাই আমি ৰাইট ছাইডত ইয়াত বহাম অ'কে এই 0টো কিমান 10 পালোঁ হয় নাই 5 দুগুণ আমি এইটোক ইয়াত কৰিছোঁ দেই মনত কৰিবা এইটোৰ নিচিনাই 5 2 গুণ 10ৰ কি বহিব 0 হয় নাই তাৰপিছত উকলি গ'ল কিমান 1 হয় নাই 1 তাৰপিছত এইটোক ইয়াৰ লগত কৰিম ছেকেণ্ড প্ৰচেছ অ'কে ছেকেণ্ড প্ৰচেছ কি কৈছিলোঁ মই এইটোক ইয়াৰ লগত কৰিম বুলি হয় নাই এইটো 2 4 গুণ 8 হয় নাই 2 4 গুণ কিমান 8 আৰু এইফালে একটা 1 এটা বাহিৰত আছিলে নহয় 8 আৰু 1 এটা যোগ কৰিলে কিমান হ'ব 9 হ'ব হয় নাই 9 লিখি দিম ইয়াৰ পোনে পোনে লিখিম অ'কে তাৰপিছত ইয়াৰ কাম হ'ল এতিয়া ইয়াৰ বাৰী হয় নাই 3 নম্বৰ চোৱা এইটোক আমি ইয়াৰ লগত কৰিম হয় নাই 3 নম্বৰ হেৰি চোৱা মই এইটোক ইয়াৰ লগত কৰিছোঁ হয় নাই এইটো চোৱা 3 5 গুণ 15 5 উকলিব 1 হয় নাই 15 আমি ৰাইট ছাইডত বহালোঁ 5টো ইয়াত বহালোঁ অ'কে উকলি গ'ল কিমান 1 হয় নাই 1 এটা থাকি গ'ল বাহিৰত অ'কে তাৰপিছত চোৱা এইটোক ইয়াৰ লগত কৰি দিম 3 4 গুণ এতিয়া আমি যোগ কৰিম হয় নাই তাৰপিছত এইটোতো আমি কৰা হৈ গ'ল হয় নাই তাৰপিছত এইটো কিমান পালোঁ এইটো যোগ কৰিম যেনেকৈ এইটো 0টো নমাই দিলোঁ হা তাৰপিছত 9 আৰু 5 কিমান যোগ কৰিলে কিমান পাম এতিয়া মই যোগ চিনি ইয়াত দি দিওঁ যেনেকৈ তোমালোকে বুজিবৰ কাৰণে দেই নিদিবা তহঁতি নিদিবা তাৰপিছত এইটো 9 প্লাছ 5 কিমান হ'ব 14 হা মানে 14ৰ 4 বহালোঁ অ'কে তাৰপিছত 1 এটা আছে বাহিৰত হয় নাই 1 এটা আছে তাৰপিছত 3 প্লাছ 1 কিমান হ'ব 4 হ'ব 4 তাৰপিছত 1টো নমাই দিলোঁ ইমানটোৱেই বেছি টান লৈ আমাৰ ষ্টুডেণ্টকেইটা বুজি পালা